মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে সমগ্ৰ শিক্ষা ধেমাজিৰ এই অনলাইন পাঠদান কাৰ্যসূচীত স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ ওচৰলৈ সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 4 আমাৰ পৰিৱেশ নামৰ পাঠটি লৈ আহিছোঁ। আশা কৰিম তোমালোকে তোমালোকৰ নিজৰ নিজৰ পাঠ্যপুথিত উক্ত পাঠটি উলিয়াই মেলি ল'বা। আৰু মই এই পাঠটি আলোচনা কৰোঁতে যিবোৰ বিষয়ে আলোচনা কৰিম সেই কথাবোৰ মনোযোগেৰে শুনি যাবা আৰু প্ৰয়োজনীয় কথাবিলাক বা বিষয়বিলাক তোমালোকে নিজৰ টোকা বহীত টুকি যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা কথা নিশ্চয় জানা যে আমাৰ কিছুমান মানুহে গাঁৱত বাস কৰে আৰু কিছুমানে চহৰ বা নগৰত বাস কৰে। এতিয়া সেই গাঁৱত বাস কৰা যিসকল লোক থাকে তেওঁলোকক আমি কওঁ যে গাঁৱলীয়া পৰিৱেশত তেওঁলোক ডাঙৰ দীঘল হৈছে। সেইদৰে চহৰ বা নগৰত যিসকল বসবাস কৰে তেওঁলোকক আমি কওঁ যে তেওঁলোকে নগৰ বা চহৰত ডাঙৰ দীঘল হৈছে। এই গাঁৱৰ বা নগৰৰ যি পৰিৱেশ আমি ক'লো, সেই গাঁৱৰ বা নগৰৰ পৰিৱেশ বুলি কওঁতে এই পৰিৱেশনো কি সেই বিষয়ে আজি আমি আলোচনা কৰিম। গতিকে আজি আমাৰ আলোচ্য বিষয় হ'ব পৰিৱেশ। ছাত্ৰীসকল, তোমালোকে যেতিয়া ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা, এই বিদ্যালয়লৈ যাওঁতে তোমালোকে পথত বিভিন্ন ধৰণৰ বস্তু দেখা পোৱা। এতিয়া তোমালোকৰ কিছুমানৰ বিদ্যালয়সমূহ নিশ্চয় গাঁৱত আছে আৰু কিছুমানৰ চহৰ বা নগৰত আছে। এতিয়া আমাৰ গাঁৱৰ বিদ্যালয়ত তোমালোকৰ যিবিলাকৰ আছে সেইসকলে যেতিয়া ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থাকা তেতিয়া তোমালোকে নিশ্চয় বাটত বিভিন্ন ধৰণৰ গছ গছনি, খেতি পথাৰ, জীৱ জন্তু, কাঠৰ বা বাঁহেৰে নিৰ্মিত সৰু সৰু ঘৰ বা পকীৰে নিৰ্মিত সৰু ঘৰ, নৈ, বিল, পুখুৰী, চৰাই চিৰিকটি আদি এনেকে ধৰণৰ বস্তুবোৰ দেখিবলৈ পোৱা। সেইধৰণে যিসকলে চহৰত বিদ্যালয়ত পঢ়ে বা চহৰৰ বিদ্যালয়ত তোমালোকে পঢ়ি আছা, তোমালোকে যেতিয়া বিদ্যালয়লৈ গৈ থাকা তেতিয়া তোমালোকে নিশ্চয় পথেৰে যাওঁতে পকী ৰাস্তা দেখিবা, ডাঙৰ ডাঙৰ ঘৰ, অট্টালিকা, হাট বজাৰ, মেলা, গাড়ী মটৰ, যথেষ্ট সংখ্যক মানুহ, এনেধৰণৰ বস্তুবিলাক দেখিবলৈ পোৱা। এতিয়া এই ধৰণৰ বস্তুবিলাক দেখাৰ উপৰি তোমালোকৰ কিছুৱে কিন্তু ডাঙৰ নদ নদী, পাহাৰ, খেলপথাৰ আদি এনেধৰণৰ বস্তুবোৰ দেখিবলৈ নিশ্চয় পোৱা। এতিয়া আমি গছ গছনি, জীৱ জন্তু, নদ নদী, হাট বজাৰ, কল কাৰখানা, নলা নৰ্দমা আদি দেখাৰ উপৰিও আমি চকুৰে নেদেখা বস্তু কিন্তু আমাৰ আশে পাশে কিছুমান আছে। যেনে বায়ু, আমি উশাহত যি বায়ু লওঁ সেই বায়ুও আমাক চাৰিওফালে আৱৰি আছে। সেই বায়ুৰ লগতে কিছুমান গেছীয় পদাৰ্থ, ধূলিকণা আদিও থাকে। তাৰ লগে লগে আৰু কিছুমান অনুজীৱ, ক্ষুদ্ৰ ক্ষুদ্ৰ অনুজীৱ যিবোৰ নেকি আমি খালী চকুৰে দেখা নাপাওঁ, সেইবোৰো কিন্তু আমাৰ চাৰিওফালে থাকে। এতিয়া ইয়াৰ উপৰিও আমি ৰ'দ, বৰষুণ, বতাহ, ডাৱৰ, বিজুলী, ঢেৰেকণি এনেধৰণৰ অৱস্থাও কিন্তু মাজে মাজে সন্মুখীন
হওঁ। গতিকে আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ'দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই হ'ল আমাৰ পৰিৱেশ। এতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিছা, আমি যে কৈছিলো যে আমি গাঁৱত বাস কৰোঁ, গতিকে গাঁৱৰ পৰিৱেশত বাস কৰা বুলি কোৱা হয়। চহৰত বাস কৰাজনক চহৰৰ পৰিৱেশত বাস কৰা বুলি কোৱা হয়। গতিকে এই পৰিৱেশ শব্দটোৰ অৰ্থটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনিতে আৰু কেইটামান কথা এই পৰিৱেশৰ লগত সম্পৰ্ক থকা জানি থোৱা ভাল। পৰিৱেশত থকা এই ৰ'দ, বৰষুণ, বতাহ, পানী, ঘৰ দুৱাৰ, হাট বজাৰ, এই সকলোবিলাককে আমি কি বুলি কওঁ? একোটা একোটা পৰিৱেশৰ উপাদান বুলি কোৱা হয়। এতিয়া এই পৰিৱেশত থকা জীৱ জন্তু, গছ গছনিৰ পৰা ধৰি এই সকলোবিলাক, এই আমি চাৰিওফালে যিবিলাক দেখিছো, এই দেখাৰ উপৰিও মই ক'লো যে নেদেখাকৈ থকা আমাৰ বায়ু, গেছীয় পদাৰ্থ, ধূলিকণা, অণুজীৱ, এই সকলোবিলাকে কি কৰে? পৰস্পৰৰ ওপৰত সম্পৰ্ক এটা ৰাখে। অৰ্থাৎ পৰিৱেশত থকা উপাদানবোৰৰ পৰা পৰস্পৰৰ মাজত সম্পৰ্ক আছে। আৰু তোমালোকে এটা কথা মন কৰাচোন, আমি ইয়াত দেখা জীৱ-জন্তুবিলাক, আমাৰ যিবিলাক ঘৰচীয়া জীৱ-জন্তু আছে, সেই ঘৰচীয়া জন্তু যেনে গৰু, ম'হ, ছাগলী, এইবিলাকে কি হয়? গছ বন, ঘাঁহ আদি খাই পেলাই থাকে। এতিয়া আমাৰ সেই উদ্ভিদ, যাক তৃণভূমি বুলি আমি ক'ব পাৰোঁ, সেইবিলাকৰ ওপৰতে আমাৰ গৰু, ছাগলী আদি জীৱ-জন্তুবিলাক নিৰ্ভৰ কৰি আছে। গতিকে আমি আকৌ মানুহবোৰেও কি কৰোঁ? সেই বিভিন্ন ধৰণৰ জীৱ-জন্তু, উদ্ভিদ আদিৰ ওপৰতে নিৰ্ভৰ কৰি আমি জীয়াই আছো। গতিকে এই বিভিন্ন ধৰণৰ যে উপাদানবোৰ আমি পৰিৱেশত পালো, সেই উপাদানবোৰ এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। আৰু এটা মনত ৰাখিবলগীয়া কথা হ'ল যে আমি যিটো পৰিৱেশ পাইছো, সেই পৰিৱেশত মানুহো এটা পৰিৱেশৰে অংগ। মানুহো আমাৰ পৰিৱেশৰে অংগ। ইয়াৰ পিছলৈ আৰু আমি মানুহেনো পৰিৱেশত কেনেদৰে ভূমিকা গ্ৰহণ কৰিছো, সেই বিষয়ে আৰু বিস্তৃতভাৱে আমি আলোচনা কৰিম। এতিয়া অতি ক্ষুদ্ৰ জীৱাণু এটাৰ পৰা আৰম্ভ কৰি, মই যে ক'লো অণুজীৱ, যিবোৰ আমি খালী চকুৰে নেদেখো, সেই জীৱাণু এটাৰ পৰা আৰম্ভ কৰি বৃহৎ আকাৰৰ পানী, তিমি মাছ, হাতী, এই বৃহৎ আকাৰৰ যিবিলাক পানী, উদ্ভিদ, মাটি, পানী, বায়ু আদি উপাদানৰ সৈতে মানুহৰ এক সম্পৰ্ক আছে। এই সকলোবোৰৰ প্ৰতি লগত মানুহৰ এটা সম্পৰ্ক আছে। এতিয়া এই কথাকেইটা তোমালোকে মনত ৰাখিবা। এতিয়া ওপৰত কৰা এই যিখিনি কথা আমি আলোচনা কৰিলো, সেই আলোচনাৰ পৰা নিশ্চয় তোমালোকে পৰিৱেশৰ এটা সম্যক ধাৰণা লাভ কৰিছা। এতিয়া আমি কিন্তু পৰিৱেশৰ বিষয়ে কৈ যাওঁতে পৰিৱেশৰ যিবিলাক উপাদানৰ কথা মই কৈ গৈছো, উদ্ভিদ, গছ-গছনি, নৈ, বিল, সাগৰ, পৰ্বত, পাহাৰ, ৰ'দ, বৰষুণ, ঘৰ, অট্টালিকা, গাড়ী মটৰ, পকীপথ, দলং, পকী দলং, এই সকলোবিলাকে কি হয়? একোটা একোটা উপাদান। এতিয়া সেই উপাদানবিলাকৰ মাজতে এটা পাৰ্থক্য আছে। পাৰ্থক্যটো হ'ল কি? যে গছ-গছনি, পৰ্বত, পাহাৰ, এইবিলাক আমি সৃষ্টি কৰি লৈছো জানো? এইটোবিলাকতো আমি সৃষ্টি কৰা বস্তু নহয়। এইবিলাক পৃথিৱীৰ সৃষ্টিতে আছে, তাৰমানে প্ৰকৃতিৰ সৃষ্টি এইবিলাক।
এইবিলাক প্ৰকৃতিৰে মানে প্ৰকৃতিৰ সৃষ্টৰ যিবিলাক উপাদানেৰে পৰিৱেশটো গঠিত হৈছে সেই পৰিৱেশটোক আমি প্ৰাকৃতিক পৰিৱেশ বুলি ক'ব পাৰোঁ। আৰু সেইদৰে আমি আমাৰ প্ৰয়োজনৰ কাৰণে এতিয়া ঘৰ বনাইছোঁ, এই বিদ্যালয় গৃহটো বনাইছোঁ, হাট বা বজাৰৰ সৃষ্টি কৰিছোঁ, চিৰিয়াখানাখন আমি উপভোগৰ কাৰণে আমি সৃষ্টি কৰি লৈছোঁ, পকী পথ বনাইছোঁ, দলংখন বনাইছোঁ, এনেধৰণৰ বস্তুবোৰ আমি কি কৰিছোঁ? মানুহে সৃষ্টি কৰি লৈছোঁ। গতিকে এনেধৰণে মানুহে সৃষ্টি কৰি লোৱা যিবিলাক উপাদান, সেই উপাদানেৰে যি পৰিৱেশ গঠিত হৈছে সেই পৰিৱেশক আমি মানৱ সৃষ্ট পৰিৱেশ বুলি ক'ব পাৰোঁ। গতিকে আমাৰ এই আলোচনাৰ পৰা তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে আমাৰ পৰিৱেশ দুই ধৰণৰ। প্ৰথমটো হ'ল প্ৰাকৃতিক পৰিৱেশ, যি প্ৰকৃতিৰ সৃষ্টি, আন এটা হ'ল মানৱ সৃষ্ট পৰিৱেশ, যিটো পৰিৱেশক নেকি আমি মানুহে নিজে সৃষ্টি কৰি লৈছোঁ। এই প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশৰ যেতিয়া তোমালোকে সংজ্ঞা দিব লাগিব, সংজ্ঞা বাৰু কেনেকৈ দিবা? সংজ্ঞাটো দিবলৈ যাওঁতে আমি কেনেধৰণে দিম তোমালোকে মন কৰাচোন। মই কৈছিলোৱে যে প্ৰাকৃতিক পৰিৱেশ আমাৰ চৌপাশ মানে আমাৰ চাৰিওফালে, আমাৰ চৌপাশৰ প্ৰকৃতিত থকা প্ৰকৃতিৰে সৃষ্ট পৰ্বত, পাহাৰ, নদ, নদী, সাগৰ, ৰ'দ, বতাহ, মাটি, উদ্ভিদ, প্ৰাণী আদিয়ে যি স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই প্ৰাকৃতিক পৰিৱেশ। আনহাতে মানুহে নিজৰ সুবিধা মতে প্ৰকৃতিৰ বুকুৰ পৰা যিবিলাক সমল সংগ্ৰহ কৰি নিজৰ প্ৰয়োজন পূৰণৰ কাৰণে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱ সৃষ্ট পৰিৱেশ বুলি কোৱা হয়। তোমালোকে সন্মুখৰ ছবিখন চোৱাচোন। তোমালোকে সন্মুখত এখন ছবি দেখা পাইছা। এই ছবিখনত পৰিৱেশৰ বিভিন্ন উপাংশসমূহ দেখুওৱা হৈছে। ইয়াত মূলতে ওপৰৰ ফালে পৰিৱেশৰ প্ৰধান দুটা ভাগ হ'ল কি? প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ। সেই প্ৰাকৃতিক পৰিৱেশৰো আকৌ কি আছে? কিছুমান উপাংশ আছে। সেই প্ৰাকৃতিক পৰিৱেশৰ উপাংশসমূহ দুটা ভাগত ভাগ কৰা হৈছে মূলতঃ। এটা হৈছে জৈৱিক উপাংশ আৰু এটা অজৈৱিক উপাংশ। সেইদৰে মানৱ সৃষ্ট পৰিৱেশৰ পৰা আমি বিভিন্ন ধৰণৰ উপাদান দেখিবলৈ ছবিখনত পাইছোঁ, যেনে ঘৰ দুৱাৰ, দলং, উদ্যান, ৰাস্তা ঘাট, কীৰ্তিচিহ্ন, কাৰখানা, এইবিলাক বিভিন্ন ধৰণৰ মানৱ সৃষ্ট উপাদান আমি দেখিবলৈ পাওঁ। ইয়াৰ তলতে কিন্তু মানুহকো এটা পৰিৱেশৰ যে অংগ তাৰ বাবে তেওঁলোকে দেখাইছে। আৰু মানুহে আমি কেনেকৈ থাকোঁ? ব্যক্তি। যেতিয়া আমি এজনে বাস কৰোঁ তেতিয়াহ'লে এজন ব্যক্তি, আৰু যেতিয়া আমি এখন পৰিয়াল, এখন ঘৰত বাস কৰোঁ তেতিয়া আমি এটা পৰিয়াল, আৰু যেতিয়া আমাৰ বহুতো পৰিয়াল লগ হৈ আমি বাস কৰোঁ তেতিয়াহ'লে আমি এখন সমাজ, আমি মানুহে সমাজ হিচাপে বাস কৰোঁ। সেইটো কাৰণে ইয়াত মানুহক ব্যক্তি, পৰিয়াল আৰু সমাজ হিচাপে দেখুওৱা হৈছে। আৰু আমি যদি চাওঁ আমাৰ পৰিৱেশত বা পৃথিৱীখনত, গোটেই বিশ্বখনত আমি কি কৰিছোঁ? মানুহে ধৰ্ম, শিক্ষা, অৰ্থনীতি, ৰাজনীতি আদি বিভিন্ন ক্ষেত্ৰবোৰত আমি কি কৰি আছোঁ? পৰিচালনা কৰি আছোঁ। আমি মানুহে এইবিলাক পৰিচালনা কৰি আছোঁ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ পাঠ সামৰিব লাগিব। এতিয়ালৈকে আমি যিখিনি কথা আলোচনা কৰিলোঁ, সেই আলোচনা কৰা কথাখিনি আকৌ এবাৰ মনত পেলাই চাওঁ আহাচোন। আমি প্ৰথমে পৰিৱেশনো কি সেই বিষয়ে শিকিলোঁ। পৰিৱেশ হ'ল আমাৰ চাৰিওফালে আমাক
আৱৰি থকা ৰ'দ, বতাহ, বৰষুণ, নৈ, গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি, ঘৰ দুৱাৰ, আলি পদূলি, গাঁও চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়া হৈছে পৰিৱেশ। আৰু এই পৰিৱেশৰে দুটা ভাগ আছে, এটা হ'ল প্ৰাকৃতিক পৰিৱেশ, আনটো হ'ল মানৱ সৃষ্ট পৰিৱেশ। আৰু এই প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশৰে কিছুমান উপাংশ আছে, যেনে প্ৰাকৃতিক পৰিৱেশৰ দুটা উপাংশ, অজৈৱিক আৰু জৈৱিক উপাংশ। তেনেধৰণে মানৱ সৃষ্ট পৰিৱেশৰো বিভিন্ন উপাদান আমি দেখা পাইছোঁ। উপাদানবোৰ মানে যেনে ৰাস্তা ঘাট, কল কাৰখানা, ঘৰ দুৱাৰ, বাট পথ, এইবিলাক। গতিকে আমি মানৱ সৃষ্ট পৰিৱেশো আমি সৃষ্টি কৰি লৈছোঁ। এতিয়া তোমালোকলৈ মই দুটা গৃহ কাৰ্য আগবঢ়াইছোঁ। আশা কৰিছোঁ তোমালোকে সেই গৃহ কাৰ্য দুটি কৰিবা আৰু তোমালোকৰ শিক্ষাগুৰুক দেখাবলৈ চেষ্টা কৰিবা। প্ৰথমটি প্ৰশ্ন লোৱাচোন। তুমি তোমাৰ পৰিৱেশত থকা কেইটামান প্ৰকৃতি সৃষ্ট আৰু মানৱ সৃষ্ট উপাদানৰ নাম লিখিবা। 2 নম্বৰতে পৰিৱেশ বুজিলে কি বুজা আৰু পৰিৱেশৰ প্ৰধান প্ৰকাৰ দুটা লিখিবা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ধন্যবাদ জনাই আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ।